এই ভিডিঅ'টি ছাত্ৰ ছাত্ৰীসকলৰ বাবে, যেহেতু মই নিজেই ৰসায়ন বিজ্ঞানৰ শিক্ষয়িত্ৰী, ক্লাছ 10 আৰু ক্লাছ 12 বোৰ্ড এক্সাম আহি আছে। শেষৰ হয়তো আৰু 30টামান দিন বাকী আছে, যিখিনি সময়ত তোমালোকে নিজে সেল্ফ ষ্টাডি কৰি আছা। কেইটামান কি পইণ্ট ক'বলৈ ওলাইছো। যদিহে তোমালোকে পঢ়ি আছা, সদায় লিখি লিখি পঢ়িবা, প্ৰথম কথা। দ্বিতীয় কথা, যি পঢ়িলা সেয়া ৰিভিজন দিবলৈ কিন্তু পাহৰি নাযাবা। মিনিমাম 3বাৰ 4বাৰ যাতে ৰিভিজন হয়, সেইটো কথা মনত ৰাখিবা। পৰীক্ষাৰ দিনাখন ৰাতিপুৱালৈকে কিবা নতুন বস্তু পঢ়িম বুলি ভাবি নাথাকিবা। যিয়ে পঢ়া সদায় কেনেকৈ লিখিবা এনচাৰটো, সেইটো মন কৰি পেলাই পঢ়িবা। প্ৰশ্ন কাকতখন পোৱাৰ পাছত প্ৰথমতে প্ৰশ্নটো ভালকৈ পঢ়ি ল'বা। কেতিয়াবা প্ৰশ্নটো ভুলকৈ বুজাৰ বাবেও আমি উত্তৰ ভুলকৈ লিখোঁ। আৰু এনেকুৱা বহুত টিপছ আছে, দি যাম আগলৈকে। অভিভাৱকসকলেও এই কথাখিনি নিজৰ সন্তানক ক'ব পাৰিব। আৰু যদি ছাত্ৰ ছাত্ৰী নিজেই চাই আছে, তেতিয়াহ'লে তোমালোকৰ কামত আহিব। বাকী নেক্সট ভিডিঅ'টিত আৰু কেইটামান টিপছ দিম।